Hello everyone, welcome to Study for Change চেনেলটোলৈ স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টোত ৰুচেন জিকেৰ টপ 250 MCQs এইটো পাৰ্ট নম্বৰ 5। এই কুৱেশ্যনবোৰ আহি থকা গ্ৰেড 3 গ্ৰেড 4 আসাম পুলিচৰ বাবে এই কুৱেশ্যনবোৰ অতি ইম্পৰ্টেণ্ট হ'ব। সো ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। আৰু যদি আপোনালোকে আগৰ ভিডিঅ'সমূহ চাব বিচাৰে প্লেলিষ্টৰ লিংক ডেছক্ৰিপশ্যনত দিয়া আছে, তাৰ পৰা আগৰ ভিডিঅ'সমূহ চাব পাৰিব। আৰু কোনোবাই যদি ফ্ৰী মক টেষ্ট দিব বিচাৰে টেলিগ্ৰাম চেনেলত জইন হৈ ল'ব। এক্সাম ডেট এনাউন্স হোৱাৰ লগে লগে মই মক টেষ্ট দি থাকিম। বলক আজিৰ কুৱেশ্যন কেইটা আৰম্ভ কৰোঁ। আজিৰ প্ৰথমটো কুৱেশ্যন হৈছে কুৱেশ্যন নম্বৰ 1, ইন হুইচ অফ দ্য ফলোইং কণ্টিনেণ্টছ ভিক্টোৰিয়া লেক ইজ লোকেটেড? নিম্নলিখিত কোনখন মহাদেশত ভিক্টোৰিয়া হ্ৰদ অৱস্থিত? অপশ্যন কেইটা আছে ইউৰোপ, নৰ্থ আমেৰিকা, অচিয়ানা, আফ্ৰিকা। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ ডি, আফ্ৰিকা। আফ্ৰিকা মহাদেশত ভিক্টোৰিয়া হ্ৰদটো অৱস্থিত। এই ভিক্টোৰিয়া লেকটো হৈছে ছেকেণ্ড লাৰ্জেষ্ট ফ্ৰেছ ৱাটাৰ লেক ইন দ্য ৱৰ্ল্ড। আৰু ফ্ৰেছ লাৰ্জেষ্ট ৱাটাৰ লেক হৈছে লেক ছুপেৰিয়ৰ। চ' মনত ৰাখিব ভিক্টোৰিয়া লেক আফ্ৰিকা মহাদেশত অৱস্থিত। নেক্সট কুৱেশ্যন, হুইচ কাণ্ট্ৰি ইজ দ্য লাৰ্জেষ্ট প্ৰডিউচাৰ অফ ৰাবাৰ? কোনখন দেশ ৰবৰৰ সৰ্ববৃহৎ উৎপাদক? অপশ্যন দিয়া আছে থাইলেণ্ড, ভিয়েটনাম, ইণ্ডোনেছিয়া, ব্ৰাজিল। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ এ, থাইলেণ্ড। থাইলেণ্ডত পৃথিৱীৰ ভিতৰত সৰ্বাধিক ৰবৰ উৎপাদন হয়। আৰু ভাৰতৰ ভিতৰত সৰ্বাধিক ৰবৰ উৎপাদন হয় কেৰেলাত। পৃথিৱীৰ ভিতৰত থাইলেণ্ডত সৰ্বাধিক আৰু ভাৰতৰ ভিতৰত কেৰেলাত সৰ্বাধিক। নেক্সট কুৱেশ্যন, ইন হুইচ কাণ্ট্ৰি ইজ দ্য ভলকেনিক মাউণ্টেইন মাউণ্ট কেটাপক্সি ছিটুৱেটেড? কোনখন দেশত আগ্নেয়গিৰি পৰ্বত মাউণ্ট কেটাপক্সি অৱস্থিত? ইয়াৰ অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ আনচাৰটো হৈছে অপশ্যন নম্বৰ ডি, ইকুৱাডৰ। ইকুৱাডৰত আগ্নেয়গিৰি পৰ্বত মাউণ্ট কেটাপক্সি অৱস্থিত। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোইং ইজ দ্য লংগেষ্ট ৰিভাৰ ইন ইউৰোপ? নিম্নলিখিত কোনখন ইউৰোপৰ আটাইতকৈ দীঘল নদী? অপশ্যন দি আছে মেকং, জাম্বেজি, চিপিক, ভলগা। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ ডি, ভলগা। ভলগা নদী হৈছে ইউৰোপ মহাদেশৰ আটাইতকৈ দীঘল নদী। এই ভলগা নদীখন ইউৰোপ মহাদেশৰ ৰাছিয়াত অৱস্থিত। নেক্সট কুৱেশ্যন, দ্য এজেণ্ট ৰেছপঞ্চিবল ফৰ দ্য ফৰ্মেশ্যন অফ হেংগিং ভেলী ইজ? ওলোমা বা ঝুলন উপত্যকা সৃষ্টি কৰা কাৰকটো হ'ল? এই হেংগিং ভেলীটো কিয় হয় সুধিছে ইয়াত। অপশ্যন দি আছে গ্লেচিয়াৰ, ৰিভাৰ, উইণ্ড, চি ৱেভ। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ এ, হিমবাহ বা গ্লেচিয়াৰৰ কাৰণে হেংগিং ভেলীটো সৃষ্টি হয়। এই কুৱেশ্যনটো জিঅ'গ্ৰাফীৰ পৰা ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, মনত ৰাখিব। নেক্সট কুৱেশ্যন, দ্য এজেণ্ট ৰেছপঞ্চিবল ফৰ দ্য ফৰ্মেশ্যন অফ ইনচেলবাৰ্গ ইন? ইনচেলবাৰ্গ সৃষ্টি কৰা কাৰকটো হৈছে? অপশ্যন দি আছে ৰানিং ৱাটাৰ, গ্লেচিয়াৰ, উইণ্ড, অচিয়ান ৱেভ। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ চি, উইণ্ড। বতাহৰ কাৰণে ইনচেলবাৰ্গ সৃষ্টি হয়। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোইং ৰিভাৰ্ছ ইজ অলছ' ন'ন এজ দ্য চৰু অফ বিহাৰ? বিহাৰৰ দুখ বুলি কোনখন নদীক জনাজাত? অপশ্যন দি আছে গণ্ডক, কোচি, চন, য়মুনা ৰিভাৰ। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন নম্বৰ বি, কোচি। কোচি নদীক বিহাৰৰ দুখ বুলি, বিহাৰৰ চৰু বুলি জনা যায়। লগতে মনত ৰাখিব চৰু অফ ৱেষ্ট বেংগল বা চৰু অফ বেংগল বুলি দামোদৰ নদীক জনা যায়। এই কুৱেশ্যনটো বহুতবাৰ পৰীক্ষাত আহিছে যে চৰু অফ বেংগল বুলি কাক জনা যায়। চৰু অফ বিহাৰ হৈছে কোচি নদী আৰু চৰু অফ বেংগল হৈছে দামোদৰ নদী। নেক্সট কুৱেশ্যন, দেওমালী ইজ দ্য হায়েষ্ট মাউণ্টেইন পিক অফ হুইচ ষ্টেট? দেওমালী কোনখন ৰাজ্যৰ সৰ্বোচ্চ পৰ্বতশৃংগ? অপশ্যন দি আছে উৰিষ্যা, অন্ধ্ৰপ্ৰদেশ, ৱেষ্ট বেংগল, তামিলনাডু। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ এ, উৰিষ্যা। উৰিষ্যাৰ সৰ্বোচ্চ পৰ্বতশৃংগটো হৈছে দেওমালী। নেক্সট কুৱেশ্যন, মাউণ্ট আবু ইজ এ হিল ষ্টেচন লোকেটেড ইন ডেছ ৰেঞ্জেছ? মাউণ্ট আবু পাহাৰীয়া স্থান কোনটো পৰ্বতমালাত অৱস্থিত? অপশ্যন দিয়া আছে বিন্দা, সতপুৰা, আৰাৱলী, সহ্যাদ্ৰী। ইয়াৰ অপশ্যন শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ চি, আৰাৱলী। আৰাৱলী পৰ্বতমালাত মাউণ্ট আবু পাহাৰীয়া স্থানটো অৱস্থিত। নেক্সট কুৱেশ্যন, দ্য ব্লেক ছয়েল অফ ডেক্কান প্লেটো ইজ মষ্ট চুইটেবল ফৰ হুইচ ক্ৰপ? দাক্ষিণাত্যৰ মালভূমিৰ কলা মাটি কোনবিধ শস্যৰ বাবে আটাইতকৈ উপযুক্ত? ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ এ, কটন। কপাহৰ বাবে দাক্ষিণাত্য মালভূমিৰ কলা মাটি আটাইতকৈ উপযুক্ত। লগতে মনত ৰাখিব ভাৰতৰ গুজৰাট, মহাৰাষ্ট্ৰ, কৰ্ণাটকা, মধ্যপ্ৰদেশত ব্লেক ছয়েল বা কলা মাটি পোৱা যায়। তাৰ বাবেই গুজৰাটত সৰ্বাধিক
ভাৰতৰ ভিতৰত কপাহ উৎপাদন হয়। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোইং ৰিভাৰ ইজ অলছ' ন'ন এজ ৱেল ৰিভাৰ? নিম্নলিখিত কোনখন নদীক তেলৰ নদী বুলি কোৱা হয়? অপশ্যন দিয়া আছে ৰাইন, নাইজাৰ, ব্ৰহ্মপুত্ৰ, আমাজন। ইয়াৰ শুদ্ধ আনচাৰ অপশ্যন নম্বৰ পি, নাইজাৰ। নাইজাৰ নদীক তেলৰ নদী বুলি জনা যায়। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোইং ৰিভাৰ ইজ দ্য লংগেষ্ট ৰিভাৰ ইন দ্য চাউথ ইণ্ডিয়া? নিম্নলিখিত কোনখন নদী দক্ষিণ ভাৰতৰ আটাইতকৈ দীঘল নদী? ইয়াৰ অপশ্যন শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ ডি, গোদাবৰী। গোদাবৰী নদীক দক্ষিণ গংগা বা বৃদ্ধা গংগা বুলি জনা যায়। চ' মনত ৰাখিব, দক্ষিণ ভাৰতৰ আটাইতকৈ দীঘল নদীটো হৈছে গোদাবৰী নদী আৰু ইয়াক দক্ষিণ গংগা বা বৃদ্ধা গংগা বুলিও জনা যায়। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোইং ইজ দ্য বিজিয়েষ্ট কমাৰ্চিয়েল ৰিভাৰ? নিম্নলিখিত কোনখন আটাইতকৈ ব্যস্ত বাণিজ্যিক নদী? অপশ্যন দি আছে নীল ৰিভাৰ, এমাজন ৰিভাৰ, ৰাইন ৰিভাৰ, ভলগা ৰিভাৰ। ইয়াৰ শুদ্ধ আনচাৰ অপশ্যন নম্বৰ এ, নাইল ৰিভাৰ। নাইল ৰিভাৰ হৈছে আটাইতকৈ ব্যস্ত বাণিজ্যিক নদী। অপশ্যনত যদি য়াংটিজি নদী দিয়া থাকে তেতিয়াহ'লে আপোনালোকে এইটোৱে টিক কৰিব, আৰু যদি নাথাকে তেতিয়াহ'লে নাইল ৰিভাৰটো টিক কৰিব। নেক্সট কুৱেশ্যন, অন হুইচ ৰিভাৰ্ছ বেংক ৱাজ হাৰাপ্পা ছিটুৱেটেড? কোন নদীৰ পাৰত হাৰাপ্পা অৱস্থিত আছিল? ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ ডি, ৰাভি। ৰবি নদীৰ কিনাৰত হাৰাপ্পা সভ্যতাটো অৱস্থিত আছিল। হাৰাপ্পা চিভিলাইজেশ্যনটো 1921 চনত দয়াৰাম সাহানীয়ে ডিস্কভাৰ কৰিছিলে আৰু এই হাৰাপ্পাটো বৰ্তমান পাকিস্তানত অৱস্থিত। লগতে মনত ৰাখিব, এই ইণ্ডাছ নদীৰ পাৰত মহেঞ্জোদাৰো অৱস্থিত। নেক্সট কুৱেশ্যন, দ্য এছিয়াটিক লায়ন ইজ ফাউণ্ড ইন? এছিয়াটিক সিংহ ক'ত পোৱা যায়? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ আনচাৰটো হৈছে অপশ্যন নম্বৰ এ, গিৰ নেশ্যনেল পাৰ্ক। গিৰ নেশ্যনেল পাৰ্কত এছিয়াটিক লায়ন পোৱা যায়। এই গিৰ নেশ্যনেল পাৰ্কটো গুজৰাটত অৱস্থিত। জিম কৰবেট নেশ্যনেল পাৰ্কটো উত্তৰাখণ্ডত অৱস্থিত। আপোনালোকে ভাৰতৰ ইম্পৰ্টেণ্ট নেশ্যনেল পাৰ্কসমূহ, ভাৰতৰ কোনখন ৰাজ্যত কোনটো নেশ্যনেল পাৰ্ক আছে ভালকৈ জানি ল'ব, পৰীক্ষাত এটা আহিবই। চ' এই কানহা নেশ্যনেল পাৰ্কটো মধ্যপ্ৰদেশত অৱস্থিত আৰু এই ডাচিগাম নেশ্যনেল পাৰ্কটো জম্মু এণ্ড কাশ্মীৰত অৱস্থিত। চ' মনত ৰাখিব, এছিয়াটিক লায়ন গিৰ নেশ্যনেল পাৰ্কত পোৱা যায়। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য কেপিটেল অফ ভূটান? ভূটানৰ ৰাজধানী কি? ইয়াৰ অপশ্যন শুদ্ধ আনচাৰটো হৈছে অপশ্যন নম্বৰ এ, টিম্ফু। টিম্ফু হৈছে ভূটানৰ ৰাজধানী। নেক্সট কুৱেশ্যন, হোৱাৰ ইজ দ্য নামদফা নেশ্যনেল পাৰ্ক ছিটুৱেটেড? নামদফা ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত? অপশ্যনত দি আছে মণিপুৰ, অৰুণাচল প্ৰদেশ, গুজৰাট, মেঘালয়া। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন নম্বৰ বি, অৰুণাচল প্ৰদেশ। অৰুণাচল প্ৰদেশত নামদফা নেশ্যনেল পাৰ্কটো অৱস্থিত। নেক্সট কুৱেশ্যন, হুইচ ইজ দ্য ব্ৰাইটেষ্ট প্লেনেট ইন আৱাৰ ছ'লাৰ ছিষ্টেম? আমাৰ সৌৰজগতৰ আটাইতকৈ উজ্জ্বল গ্ৰহ কোনটো? ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন নম্বৰ এ, ভেনাছ। শুক্ৰ গ্ৰহটো হৈছে আমাৰ সৌৰজগতৰ আটাইতকৈ উজ্জ্বল গ্ৰহ। এই ভেনাছ গ্ৰহটোক মৰ্ণিং ষ্টাৰ বা ইভিনিং ষ্টাৰ বুলি জনা যায়। নেক্সট কুৱেশ্যন, হোৱাৰ ইজ দ্য ৱৰ্ল্ড ডিপেষ্ট লেক বৈকাল লেক ছিটুৱেটেড? বিশ্বৰ আটাইতকৈ গভীৰতম হ্ৰদ বৈকাল লেক ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ বি, ৰাছিয়া। ৰাছিয়াত পৃথিৱীৰ গভীৰতম হ্ৰদ বৈকাল লেক অৱস্থিত। নেক্সট কুৱেশ্যন, দ্য গ্ৰেট বেৰিয়াৰ ৰিফ ইজ লোকেটেড ইন দ্য? গ্ৰেট বেৰিয়াৰ ৰিফ ক'ত অৱস্থিত? অপশ্যন দি আছে পেচিফিক অচিয়ান, ইণ্ডিয়ান অচিয়ান, মেডিটেৰিয়ান অচিয়ান, আটলাণ্টিক অচিয়ান। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ এ, প্ৰশান্ত মহাসাগৰ বা পেচিফিক অচিয়ানত গ্ৰেট বেৰিয়াৰ ৰিফটো অৱস্থিত। আজিৰ একেটা কুৱেশ্যন আছিলে। যদি ভিডিঅ'টো চাই ভাল লাগিছে প্লিজ লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ। থেংক ইউ ফৰ ৱাচিং।